কাৰোবাক একো দিব নোৱাৰে নহয়, কিন্তু সন্মুখত অহা এজন ব্যক্তিক আপুনি এটা হাঁহি নিশ্চয় দিব পাৰে, কনফিডেন্স দিব পাৰে, উৎসাহ দিব পাৰে, মটিভেশ্যন দিব পাৰে। ৱাও, ইউ আৰ লুকিং ছ' গ্ৰেট, তোমাক বহুত ধুনীয়া দেখা গৈছে, তোমাৰ এই পিন্ধি থকা ঘড়ীটো ইমান ধুনীয়া, তোমাৰ কাপোৰযোৰ বহুত ধুনীয়া। এনেদৰে আপুনি আনক উৎসাহ দি যাব পাৰে। আৰু এইটো কৰাৰ ফলত, অৰ্থাৎ যেতিয়া এনেধৰণে আপোনালোকে কৰা আৰম্ভ কৰিব নহয় বন্ধুসকল, তেতিয়া আপোনালোকে মন কৰিব কেইটামান কথা। নম্বৰ 1, যেতিয়া আপুনি এনেদৰে ক'ব, সেই সন্মুখৰ ব্যক্তিজনৰ মুখলৈ এটা হাঁহি বিৰিঙি আহিব, তেওঁৰ মনটো আনন্দিত হ'ব আৰু তেওঁ আনন্দ মনেৰে নিজৰ কাম কৰিবলৈ ধৰিব। ইয়াৰ ফলত আমাৰ দেশৰ উন্নতি হ'ব। ইয়াৰ উপৰিও আপোনাৰ বিজনেছ গ্ৰ' কৰিব, আপুনিও আগুৱাই যাব পাৰিব। এণ্ড ইন দ্য চেম টাইম ইউ উইল হেভ দ্য গ্ৰেট হেবিটছ। যেনে ধৰক আপুনি আনৰ অন্তৰ জয় কৰিব পাৰিব, আপুনি নিজেও আগুৱাই যাব পাৰিব। সেইকাৰণে বন্ধুসকল, সদায় দিয়াত ফ'কাছ কৰক। কাৰোবাক কনফিডেন্স, কাৰোবাক স্মাইল, কাৰোবাক মটিভেশ্যন আৰু কাৰোবাক লাভ। ধন্যবাদ।